হেল্ল' বন্ধুসকল, অইল ইণ্ডিয়া ৰিকুৱাৰমেণ্ট ওলাইছে নতুনকৈ ITI পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। এইটো কণ্টেক্সুৱেল বেচিছত হয়। ITI যোনে যোনে কৰিছে কমপ্লিট কৰিছে এণ্ড তাহাঁতি এপ্লাই কৰিব পাৰিব। যেনেকৈ প্ৰথম ইলেক্ট্ৰিচিয়ানৰ পষ্ট ওলাইছে। আপোনাৰ 10th পাছ হ'ব লাগিব গভৰ্ণমেণ্ট ৰেকগনাইজ বৰ্ড দি। এণ্ড ITI ইলেক্ট্ৰিচিয়ানৰ 2 years গভৰ্ণমেণ্ট এখন ইনষ্টিটিউট দি হ'ব লাগিব। তাৰ পৰা আপোনাৰ ইলেক্ট্ৰিচিয়ানৰ যদি এপ্লাই কৰিব যায় আপুনি পাৰ্মিট লাগিব, মানে লাইচেঞ্চখন যে থাকে সেইখন লাগিব। এণ্ড ইয়াত মেক্সিমাম এজ হৈছে আপোনাৰ মিনিমাম 20 years হ'ব লাগিব এণ্ড মেক্সিমাম জেনেৰেলৰ কাৰণে 35 years, ST কাৰণে 40 years এণ্ড OBC NCL থাকিলে 38 years। আপোনাৰ বেচিক পে' 21,450 দিব, মানে 1 monthত বেচিক পে' যিটো আপোনাক ডেইলি 825 rupeesকৈ দিয়া হ'ব। এণ্ড 825 rupeesটো আপুনি যদি 30 daysৰ কাৰণে মাল্টিপ্লাই কৰি দিয়ে আপুনি গম পাই যাব এৰাউণ্ড 40+ আপোনাৰ চেলেৰি হ'ব পাৰ মান্থ। ছেকেণ্ড কণ্টেক্সুৱেল মেকানিকেল টেকনিচিয়ান হ'বৰ কাৰণে যেনেকৈ 10 পাছ একেই। মেথমেটিক্স এণ্ড ছায়েন্স হ'ব লাগিব আপোনাৰ 10 পাছ যিটো ছাবজেক্ট আছে। SCVT and CVT দুটাই বৰ্ডৰ পৰাই হেৰি কৰিব পাৰিব, আপুনি এপ্লাই কৰিব পাৰিব। ফিটাৰৰ কাৰণে ওলাইছে, ডিজেল মেকানিকৰ কাৰণে ওলাইছে, মেকানিক মটৰ ভেহিকেলৰ কাৰণে ওলাইছে। ইয়াৰো মিনিমাম এজ 20 years, মেক্সিমাম 35 এণ্ড জেনেৰেল কাৰণে ST SC কাৰণে 40 এণ্ড OBC with NCL 38 years। বেচিক পে' 21,450 rupees ছেইম হয় এণ্ড 825 rupeesকৈ আপোনাৰ পাৰ মান্থ পাৰ ডে' দিয়া হ'ব এণ্ড সেইটো আপুনি মাল্টিপ্লাই কৰিলে ওলাই যাব পাৰ মান্থৰ কাৰণে। সেইটো এটা কণ্টেক্সুৱেল পোষ্ট হয়। অ'কে, মানে জেনেৰেলবোৰৰ কাৰণে 4টা ওলাইছে, দুটাতে মেকানিকেল টেকনিচিয়ানৰ আৰু ইলেক্ট্ৰিচিয়ানৰ 4টা। ST কাৰণে এটা ওলাইছে ইলেক্ট্ৰিচিয়ানত, ST কাৰণে 2টা ওলাইছে, OBC কাৰণে ইলেক্ট্ৰিচিয়ানত 2টা এণ্ড মেকানিকেল টেকনিচিয়ানত 3টা ওলাইছে। EWSৰ কাৰণে ইলেক্ট্ৰিচিয়ানত ওলাইছে অকল। তাৰপৰা ইয়াত দিয়া হৈছে আপোনাৰ এইটো একো ধৰণৰ এক্সাম নহয়, আপোনাৰ ডাইৰেক্ট চাগে ইণ্টাৰভিউ হ'ব সৰু মৰু এটাই এণ্ড তাৰপৰা প্ৰেক্টিকেল টেষ্ট এটা হ'ব এণ্ড সেইটো বেচিকতে আপোনাক চিলেক্ট কৰা হ'ব। 2টা ট্ৰেডৰ কাৰণে বেলেগ বেলেগকৈ দিছে। ইলেক্ট্ৰিচিয়ান টেকনিচিয়ানবোৰৰ কাৰণে 9 তাৰিখে 12টা বজাত, 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত হ'ব। এই লোকেশ্যনকেইটাত আপোনাৰ হ'ব। এণ্ড মেকানিকেল টেকনিচিয়ানক আপোনাৰ 11 তাৰিখে আছে, 11 ডিচেম্বৰ 2024, 7 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত হ'ব। এণ্ড এইটো আপোনাৰ 11 তাৰিখে হ'ব। একেবাৰতে আপুনি গম পাই যাব কি হ'ল। 11 তাৰিখে আপোনাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড ইণ্টাৰভিউ 2টা হৈ যাব। এণ্ড লোকেশ্যন এইকেইটাই আমাৰ অসমৰ গুৱাহাটীত আছে। তাৰপৰা আৰু ইম্পৰ্টেণ্ট একো নাই, আপোনাৰ এক্সাম নহয়, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। সেইটোৱে ভালছে আপুনি চবেই ডকুমেণ্টছবোৰ লৈ মেলি ডাইৰেক্ট আপুনি যাব পাৰে। আৰু এতিয়ালৈকে ইয়াৰ একো অনলাইন যে এপ্লাই কৰিব লাগিব তেনেকুৱা একো নিউজ অহা নাই, নটিফিকেশ্যন অহা নাই এতিয়ালৈকে। বাছ এইটোৱেই দি থোৱা আছে কি ৱক ইন টু ইণ্টাৰভিউ হ'ব আৰু স্কিল টেষ্ট হ'ব। তো এতিয়ালৈকে একো অনলাইন প্ৰচেছ অহা নাই, বাট ইয়াত দেখাই দিছে কি এডমিট কাৰ্ড লাগিব, মাৰ্কশ্বিট লাগিব, পাছিং চাৰ্টিফিকেট অফ 10th ইছ্যুড বাই কনচাৰ্ণ গভৰ্ণমেণ্ট ৰেকগনাইজড। এডমিট কাৰ্ড মানে আপোনাৰ হয়তো এপ্লাই কৰিবলৈ কাৰণে অনলাইনত কিবা এটা নটিফিকেশ্যন দিব কি ক'ৰ পৰা আমি এপ্লাই কৰিব লাগিব এণ্ড কেনেকৈ এপ্লাই কৰিব লাগিব। সেইটো আপোনালোকক মই কৈ দিম বাৰু, কিন্তু এতিয়ালৈকে একো অহা নাই। যেতিয়া আহিব আপোনালোকক মই নিশ্চয় জনাম। এতিয়াৰ কাৰণে ধন্যবাদ। হ'প আপোনালোকে চবেই বুজি পালে। থেংক ইউ।